জাতীয় সমস্যা রূপে গণ্য কৰি ইয়াক প্ৰতিৰোধ কৰা, সীমান্তত কাঁটাতাৰৰ বেৰ দিয়াকে আদি কৰি কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ঐক্যবদ্ধভাৱে দাবী উত্থাপন কৰিছিল। আচুৰতে বহা উক্ত ঐতিহাসিক বৈঠকৰ পাছত অসমৰ সেই অগ্নিগৰ্ভ পৰিস্থিতি কিছু পৰিমাণে থাম কাটে যদিও IMDT বাতিলৰ কালত অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ মনত নিৰাপত্তাহীনতাৰ এক আশংকাই গা কৰি উঠে। সম্প্ৰদায়টোক এনে ক্ষেত্ৰত এক নিৰ্ভৰযোগ্য আৰু শক্তিশালী ৰাজনৈতিক আশ্ৰয়ৰ খুবই প্ৰয়োজন হৈ পৰে। ইমান দিন উন্মুক্ত ৰাজনৈতিক আশ্ৰয়ৰ আশাৰে সম্প্ৰদায়টোৱে কংগ্ৰেছক সমৰ্থন কৰি আহিছিল যদিও কেৱল ভুৱা প্ৰতিশ্ৰুতি আৰু আশ্বাসেৰে আবুৱা ভৰা কংগ্ৰেছ দল সংখ্যালঘু সম্প্ৰদায়ৰ দাবী পূৰণ বা সমস্যাসমূহ সমাধানৰ বাবে কেতিয়াও আগ্ৰহী নাছিল। এনে পৰিস্থিতিত সমন্বয়ৰক্ষী সমিতিখনে অনুভৱ কৰে যে বঞ্চিত, অপমানিত আৰু অৱহেলিত এই সম্প্ৰদায়ৰ লগতে অসমৰ অন্যান্য বঞ্চিত আৰু অৱহেলিত জনগোষ্ঠীৰ কাষত থিয় হৈ এওঁলোকৰ স্বাৰ্থ সুৰক্ষা আৰু অধিকাৰৰ হকে মাত মাতিবলৈ এখন নিৰ্ভৰযোগ্য আৰু শক্তিশালী উমৈহতীয়া ৰাজনৈতিক মঞ্চৰ খুবেই প্ৰয়োজন। ৰাজনৈতিক মঞ্চ গঠনৰ ক্ষেত্ৰত অসমৰ বিভিন্ন বঞ্চিত আৰু অৱহেলিত জনগোষ্ঠীৰ সহমত আৰু সঁহাৰিয়ে সমন্বয়ৰক্ষী সমিতিৰ অনুভৱক এক সংকল্পলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত 2005 চনৰ 2 অক্টোবৰৰ দিনা ইছলামপুৰত অনুষ্ঠিত সমন্বয়ৰক্ষী সমিতিৰ এখন সভাত বিভিন্ন সম্প্ৰদায় জনগোষ্ঠীৰ সমভাৱাপন্ন ব্যক্তিক লৈ ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে পৰিশিষ্ট একত উল্লেখ কৰা উদ্দেশ্যাৱলী আগত ৰাখি এখন ৰাজনৈতিক মঞ্চ গঠনৰ সিদ্ধান্ত লোৱা হয়। সিদ্ধান্ত অনুসৰি 3 অক্টোবৰৰ দিনা গণ সমাৱেশত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সংখ্যালঘুসকলৰ দাবী পূৰণ আৰু সমস্যাসমূহ সমাধান কৰিবলৈ বান্ধি দিয়া 6 মাহ সময়সীমা উকলি যোৱাৰ লগত সংগতি ৰাখি মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহাবৰ নেতৃত্বত ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট নামেৰে ৰাজনৈতিক মঞ্চটো গঠন কৰা হয়। প্ৰথমে আমাৰ দলটোৰ নাম আছিল UDF। বিশিষ্ট ধৰ্মনিৰপেক্ষ ভাৱাপন্ন ৰাজনীতিবিজ্ঞ আৰু এই বিষয়ৰ ওপৰত উৎপত্তি থকা অভিজ্ঞ ব্যক্তিক লৈ গঠিত 9জনীয়া খচৰা সংবিধান প্ৰস্তুতি উপসমিতিয়ে প্ৰস্তুত কৰা UDFৰ সংবিধানখন 2005 চনৰ 22 অক্টোবৰৰ দিনা গাড়ীগাঁও মাদ্ৰাছাত অনুষ্ঠিত সমন্বয়ৰক্ষী সমিতিৰ অভিৱৰ্তনত অনুমোদিত হয়। দলৰ সংবিধানখন ৰচনা কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে ধৰ্মনিৰপেক্ষতা, সম উন্নয়ন, সম বিকাশ আৰু সম অধিকাৰৰ শ্লোগান। UDFৰ সংবিধানখন ৰচনাৰ সমন্বয়ৰ বাবে দলৰ কেন্দ্ৰীয় কাৰ্যকৰী কমিটিখন গঠন কৰাৰ পাছত দলটোৰ পঞ্জীয়ন আৰু স্বীকৃতিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন কৰা হয়। এই আবেদনৰ ভিত্তিত 24 ফেব্ৰুৱাৰী 2006 তাৰিখে UDF দল হিচাপে পঞ্জীয়ন হয় আৰু 2006 চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰয়োজনীয় আসন দলে লাভ কৰাৰ কাৰণে 30 মে 2006 তাৰিখে অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা আসাম ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট নামেৰে এক ৰাজনৈতিক দল ৰূপে নিৰ্বাচনী আয়োগৰ আমি স্বীকৃতি লাভ কৰিছিলোঁ। UDFৰ পিছত দলটো AUDF আছিলে। পৰৱৰ্তী সময়ত 2009 চনৰ লোকসভা নিৰ্বাচনত দলৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেবে ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দলটোৱে 2009 চনৰ 12 আগষ্ট তাৰিখে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট নামেৰে ৰাজনৈতিক দল ৰূপে ভাৰতৰ নিৰ্বাচন আয়োগৰ স্বীকৃতি লাভ কৰে। এই হৈছে আমাৰ আজিৰ AIUDF। আৰু সেই সময়ত দলৰ মূল অবজেক্টিভ উদ্দেশ্য আছিল টোটেল 18টা। ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আঞ্চলিক বৈষম্য দূৰ কৰি সকলো জনগোষ্ঠীৰ সমবিকাশ সাধন কৰা। 2 নম্বৰ, বঞ্চিত নিৰ্যাতিত জনগণৰ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। 3 নম্বৰ, অসমৰ সকলো জনগোষ্ঠীৰ মাজত ঐক্য, শান্তি, সম্প্ৰীতি বজাই ৰখা। 4 নম্বৰ, নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ ৰাজনৈতিক আৰু আৰ্থসামাজিক বিকাশ সাধন কৰা। 5 নম্বৰ, ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক আদৰ্শৰে সকলো কৰ্মপন্থা নিৰ্ধাৰণ কৰা। 6 নম্বৰ, সুদক্ষ নেতৃত্বৰে সকলো ধৰণৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কৰ্মবিমুখতা দূৰ কৰি সামগ্ৰিকভাৱে অসমৰ উন্নতি সাধন কৰা। 7 নম্বৰ, অসমৰ জ্বলন্ত সমস্যাৰাজি যেনে বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান, বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ লগতে ব্ৰহ্মপুত্ৰ নদীক নিয়ন্ত্ৰণ কৰা। 8 নম্বৰ আছিলে বানপানী আৰু গৰাখহনীয়াত উদ্বাস্ত হোৱা জনসাধাৰণক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা। সেই
দাবীখিনি যদি তেওঁলোকে মাৰিলহেঁতেন আজি কিন্তু আমাৰ এই মানুহখিনি উচ্ছেদৰ সন্মুখীন নহ'লহেঁতেন। 9 নম্বৰ আছিল অসমৰ চৰাঞ্চলসমূহৰ ভূমিৰ জৰীপ কাৰ্য সম্পাদন কৰি স্থায়ী পট্টাদানৰ ব্যৱস্থা কৰা। 10 নম্বৰ প্ৰশাসনিক সেৱা চিভিল ছাৰ্ভিচত তথা অন্যান্য চৰকাৰী চাকৰি ও পদোন্নতিৰ সংৰক্ষণ আৰু জনসংখ্যাৰ অনুপাতত প্ৰতিফলন ঘটোৱা। 11 নম্বৰ আছে নিবনুৱা সমস্যাৰ সমাধান। 12 নম্বৰ মেডিকেল ইঞ্জিনিয়াৰিং শিক্ষাৰ বৃত্তিমূলক আৰু কাৰিকৰী তথা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত জনসংখ্যাৰ অনুপাতে আসনৰ সংৰক্ষণৰ ব্যৱস্থা কৰা। 13 নম্বৰ আছিলে গ্ৰাম্য অৰ্থনীতিত সৰ্বাংগীন বিকাশৰ বাবে কৃষি, জলসিঞ্চন, পশুপালন, মীন পালন আদিৰ লগতে কুটিৰ শিল্প, ক্ষুদ্ৰ উদ্যোগ আৰু কৃষিভিত্তিক উদ্যোগ স্থাপনত গুৰুত্ব আৰোপ কৰা। 14 নম্বৰ আছিলে গ্ৰাম্য অঞ্চলত স্বাস্থ্য সেৱা, যাতায়াত, বিজুলী, বিশুদ্ধ খোৱা পানীৰ যোগান, শিক্ষা দীক্ষা আদিৰ ক্ষেত্ৰত সমবিকাশ সাধন কৰা। 15 নম্বৰ আছিল সন্ত্ৰাসবাদ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। 16 নম্বৰ আছিল গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সংঘৰ্ষত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা। সেই সময়ত মানে কোকৰাঝাৰৰ আমটেঙা এই অঞ্চলত ব্যক্তিগত সংগ্ৰহত বহুত মানুহ বেগৰ হৈ আছিলে। আদিবাসী তথা চাহ জনগোষ্ঠী আৰু অন্যান্য বঞ্চিত জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ সাধন কৰা। 18 নম্বৰ আছিল শংকৰ আজান পীৰৰ অসমত সমন্বয় আৰু সম্প্ৰীতি এনাজৰীডাল সুদৃঢ় কৰি সকলো সম্প্ৰদায় আৰু জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু সংহতি অটুট ৰখা। এইখিনি উদ্দেশ্য আগত ৰাখি ঐক্য শান্তি প্ৰগতিৰ প্ৰতিষ্ঠা 2005 চনৰ 3 অক্টোবৰ তাৰিখে